সাধাৰণতে যদি আমাৰ বিদ্যালয়বিলাকত বা আমাৰ শৈক্ষিক শিক্ষা ব্যৱস্থাত ছাত্ৰ ছাত্ৰীসকলে একো নিলিখাকৈ এখন বহি জমা কৰে পৰীক্ষা, তেতিয়া সেই ছাত্ৰ বা ছাত্ৰীগৰাকীক এটা বিশেষ নম্বৰ দিয়া হয়। সেই নম্বৰটো হৈছে 0। কিন্তু বিশ্বৰ এনেকুৱা এখন দেশ, যিখন দেশৰ কথা শুনিলে আপুনি হয়তো হতবাক হৈ পৰিব। প্ৰথমে মই এটা কথা অনুকিয়াব বিচাৰিম, যদি আপোনাৰ সন্তান আছে, যদি আপোনাৰ সন্তানে শিক্ষা গ্ৰহণ কৰি আছে বা অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলে যদি কথাখিনি শুনি আছে, তেতিয়াহ'লে হয়তো সকলোৱে অভিভূত হৈ পৰিব। আৰু সেই বিশেষ ৰাষ্ট্ৰখনৰ নামেই হৈছে ৰাছিয়া। আৰু ৰাছিয়া হ'ল বৰ্তমান সময়ত বিশ্বৰ এখন আগশাৰীৰ ৰাষ্ট্ৰ, যিখন ৰাষ্ট্ৰৰ শিক্ষা, স্বাস্থ্য, অৰ্থনীতি লগতে প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত বহু আগবঢ়া। সেই ৰাষ্ট্ৰখনতে যদি ছাত্ৰ বা ছাত্ৰী এগৰাকীয়ে একো নিলিখাকৈ বহি জমা কৰে, তেতিয়া সেই ছাত্ৰ বা ছাত্ৰীগৰাকীক এটা বিশেষ সংখ্যা দিয়া হয়, আৰু সেই সংখ্যাটোৱে হ'ল 2। আৰু এই 2টো কেৱল মাত্ৰ এটা সংখ্যা নহয়, ইয়াৰ লগত দৰ্শন জড়িত হৈ আছে। এই বিষয়ে যেতিয়া এজন অধ্যাপকক সোধা হৈছিল যে একো নিলিখিলে কেনেকৈ এজন ছাত্ৰ বা এগৰাকী ছাত্ৰীয়ে 2 নম্বৰ লাভ কৰিব বা দিয়াটো জানো গ্ৰহণযোগ্য হ'ব, তেতিয়া সেই অধ্যাপকজনে কৈছিল 0 সংখ্যাটো অস্তিত্বহীন বস্তু। ছাত্ৰ ছাত্ৰীসকল শূন্য নহয়, ছাত্ৰ ছাত্ৰীসকল যোগ্য। যেতিয়া শিক্ষা গ্ৰহণ কৰিবলৈ সিহঁতে সাৰ কপোৱা দিনত চাইকেলেৰে হওক, খোজকাঢ়িয়ে হওক বিদ্যালয়লৈ আহে, তেতিয়া অশেষ কষ্ট কৰে। গতিকে ছাত্ৰ ছাত্ৰীসকল কেতিয়াও শূন্য হ'ব নোৱাৰে, ছাত্ৰ ছাত্ৰীসকল যোগ্য। তেখেতে কৈছিল এজন ছাত্ৰই যেতিয়া 0 লাভ কৰে, তেতিয়া সেই ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে হতাশাত ভোগে। যেতিয়া সাধাৰণতে বহী এখনত এজন ছাত্ৰই এটা ডাঙৰ 0 ৰঙা চিয়াহীৰে পৰা দেখা পায়, তেতিয়া মানসিকভাৱে সি অপ্ৰস্তুত হৈ পৰে শিক্ষা গ্ৰহণ কৰিবলৈ। শিক্ষা কেৱল পৰীক্ষাত পোৱা নম্বৰ নহয়, শিক্ষা কেৱল প্ৰশ্ন উত্তৰ লিখা নহয়। আৰু সেই অধ্যাপকজনেই এষাৰি কথা কৈছিল, শিক্ষক শিক্ষয়িত্ৰীসকলে কেৱল মাত্ৰ ছাত্ৰ ছাত্ৰীসকলক ভুল ধৰাটো নহয়, এজন হতাশ ছাত্ৰক কেনেকৈ উৎসাহিত কৰি তাৰ যি সপোন, সেই সপোনবিলাক বাস্তৱত ৰূপায়ণ কৰিব পাৰি, তাৰ কাৰণে যাৱতীয় কাৰ্য ব্যৱস্থা গ্ৰহণ কৰা। গতিকে যদি ছাত্ৰ ছাত্ৰীসকলক কেৱল মাত্ৰ নম্বৰৰ দৃষ্টিৰে চোৱা নাযাব, যদি ছাত্ৰ ছাত্ৰীসকলক মানুহ হিচাপে বিবেচনা কৰা হ'ব বা মানুহ হিচাপে চাবলৈ ল'ব, তেতিয়াহ'লে শিক্ষা ব্যৱস্থাই ধ্বংস হোৱাৰ পৰা বহু জীৱন উদ্ধাৰ বা ৰক্ষা কৰিব পাৰিব। সঁচাকৈ যেতিয়া এজন ব্যক্তিয়ে জীৱনকালত অশেষ কষ্ট কৰি গৈ থাকে, অবিৰতভাৱে ধাৰাবাহিকভাৱে কষ্ট কৰি আগবাঢ়ি যাবলৈ প্ৰয়াস কৰে, তেতিয়া সেইজন মানুহ কেতিয়াও কিন্তু শূন্য নহয়। গতিকে কথাখিনি আপোনালোকৰ জ্ঞাতাৰ্থে অকণমান ক'বলৈ প্ৰয়াস কৰিলোঁ। পুনৰবাৰ সকলোলৈকে শ্ৰদ্ধা জনাই সামৰিছোঁ। সকলো ভালে থাকিব। নমস্কাৰ।